আছুতীয়াকৈ ছটিয়াও জোনাক খিৰিকী মুখৰ ৰাতি হেঙুলীয়াকৈ আঁকি দিওঁ তোমাৰ বেলি কপালতে মোৰ স্বপ্ন মোৰ শব্দ পৃথিৱী সামৰি তুমি অৰ্থ তুমি ছন্দ মোৰ এই গান বিয়পি বাহি 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 ধূলিয়ৰি বাটেৰে কোনোবা শেষতে তোমালৈ গৈয়ে থাকিম নেদেখা নদীৰে কোনোবা ঘাটতে তোমাকে শুনি থাকিম বাহি তাক তাৰ মতে চলিব দিবা আৰু বা কি খাদ্য বন্ধ কৰে এইখন ঘৰত গতিকে চুপচাপ থাকিবা মই কিন্তু কৈছোঁ তোমাক নিজৰ ভাগিনীয়েক হ'লেও মই কওঁ বৃষ্টি বৰ ভাল ছোৱালী বৰ সৎ ছোৱালী তোমাৰ মাজত তাই মৰম বিচাৰি পাইছে তাইক তুমি কেতিয়াও দুখ নিদিবা এইবাৰ তই সকলো সঁচা কথাবোৰ কবি মোৰ কথাখিনি তই অনুৰাগক ক'ব লাগিব বাপৰে ইমান দিনৰ মূৰত কিনো মনত পৰিল ইমান দিনে তোৰহে একো খবৰ নাই ক'ত আছ কি কৰি আছ কিনো কম অজ্ঞাত বাসত গৈছিলোঁ বুলি ধৰিল আকৌ ঘূৰি আহিলোঁ বাৰু ভালেই কৰিলি দে এতিয়া ক'ত আছ ঘৰতে আছোঁ মই যাম বাৰু এদিন তহঁতৰ ঘৰত বহুত দিন লগো পোৱা নাই আৰু বহুত কথা পাতিবলৈ আছে অঁ আহিবি মোৰো ভাল লাগিব তোকো বহুত দিন লগ পোৱা নাই নহয় কিন্তু হঠাৎ তই নোহোৱা হৈ গলি যে কি হ'ল গলি ক'ত সেইবোৰ বহুত কথা লগ পালে কম দে কিন্তু তই আছিলি ক'ত মই আমেৰিকাত আছিলোঁ দেউতাই মোক সকলোৰে পৰা আঁতৰত ৰাখিলে কিন্তু হঠাতে কি হ'ল জানো আকৌ মোক উভতাই আনিলে পিছে এটা কথা তই গম পাইছ নাই অনুৰাগে বিয়া পাতিলে ছোৱালীজনীৰ নাম বৃষ্টি হেল্ল' 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 মায়া হেল্ল' মই তোক পিছত ফোন কৰি আছোঁ মোৰ স্বপ্ন মোৰ শব্দ পৃথিৱী সামৰি বাহি বাহি আপোনাক ইমান ফোন কৰি আছোঁ আপুনি ফোনটো কিয় ৰিচিভ কৰা নাই মই দেখোন তোমাক আগতে কৈছোঁৱেই মোক আৰু ইনফৰমেশ্যনৰ দৰকাৰ নাই তাৰপিছতো ফোন কৰি থকাৰ কি প্ৰয়োজন নহয় মানে আৰু অকণমান কথা কৈ এই বিষয়টো মই সামৰিব বিচাৰিছোঁ এইখিনি ইনফৰমেশ্যন মই আপোনাক দিবই লাগিব আপোনাক মই তিনিটা কথা ক'ব বিচাৰিছোঁ প্ৰথম কথাটো হ'ল মায়া এক জটিল ৰোগত আক্ৰান্ত হৈ আছে দ্বিতীয় কথা মায়া উভতি আহিছে আৰু তৃতীয় কথাটো হ'ল মায়াৰ বিয়া আন কাৰো লগত হোৱা নাই আপোনাৰ বাহিৰে আৰু মই যিমান দূৰ জানো আজি মায়া অকলশৰে ঘৰত আছে আপুনি ইচ্ছা কৰিলে লগ কৰিব পাৰে মই কথাখিনি ক'লোঁ
বাকী আপোনাৰ কথা। ক ছাৰ, আপুনি যেনেকৈ ক'বলৈ দিছিলে মই গোটেইবোৰ কথা তেনেকৈ ক'লোঁ। যা, তই আজিৰ পৰা মুক্ত। মায়া, মায়া, তই অকণমান থাক, মই ঠাইৰ পৰা আহি আছো। বেছি পলম নকৰোঁ। তুমিয়েতো কৈছিলা তুমি তোমাৰ সকলো কাম বাদ দি অনবৰতে মোৰ লগত থাকিবা বুলি। তেনেহ'লে এতিয়া আকৌ ক'ত যোৱা? কৈছিল, কিন্তু মইতো আছোৱেই। মাত্ৰ অকণমান সময়ৰ কাৰণে যাম আৰু সোনকালে আহিমো। হ'ব? ঠিক আছে তেন্তে, সোনকালে আহিবা কিন্তু। আহিম মা। বাই। বাই বাই। কিন্তু মোৰ মনে কয় সি নাহে, কাৰণ সি এতিয়া বিয়া পাতিছে। সি যদি নাহে তেনেহ'লে গম পোৱা যাব যে তাৰ ভাল পোৱা প্ৰেম কিমান সঁচা। যদি সি সঁচাকে মনে প্ৰাণে মায়াক ভাল পায় তেন্তে সি নিশ্চয় আহিব। ময়ো তাকেই চিন্তা কৰি আছোঁ। মই যদি কথাটো আগতেই গম পালোহেঁতেন, মই কেতিয়াও বৃষ্টিক বিয়া নকৰালোহেঁতেন। এতিয়া এইবোৰ তই জানিও লাভ নাই, কাৰণ সামাজিক ৰীতি নীতি মতে এজনী ছোৱালীৰ লগত তোৰ বিয়া হৈছে। তইতো এতিয়া সেই সম্পৰ্ক শেষ কৰি দিব নোৱাৰ। আমি বাৰু এতিয়া ওলাই যাম, কিন্তু অনুৰাগ আহিবনে? নিশ্চিন্ত থাক, আহিব। যেতিয়া অনুৰাগে গম পাব যে ঘৰত মায়া অকলে আছে, তেতিয়া নিশ্চয় আহিব। কিন্তু মোৰ মনে কয় সি নাহে, কাৰণ সি এতিয়া বিয়া পাতিছে। সি যদি নাহে তেনেহ'লে গম পোৱা যাব যে তাৰ ভাল পোৱা প্ৰেম কিমান সঁচা। যদি সি সঁচাকে মনে প্ৰাণে মায়াক ভাল পায় তেন্তে সি নিশ্চয় আহিব। বল। তই এইবোৰ কি কৈ আছ? ইমানবোৰ খেলি মেলি কেনেকৈ হৈ গ'ল? কথাবোৰ গম পোৱাত আমাৰ পলম হ'ল। তাকেইতো, ময়ো তাকেই চিন্তা কৰি আছোঁ। মই যদি কথাটো আগতেই গম পালোহেঁতেন, মই কেতিয়াও বৃষ্টিক বিয়া নকৰালোহেঁতেন। এতিয়া এইবোৰ তই জানিও লাভ নাই, কাৰণ সামাজিক ৰীতি নীতি মতে এজনী ছোৱালীৰ লগত তোৰ বিয়া হৈছে। তইতো এতিয়া সেই সম্পৰ্ক শেষ কৰি দিব নোৱাৰ। গতিকে তই মায়াক পাহৰি বৃষ্টিক আপোন কৰি ল। সেইবোৰ মই সকলো জানো ৰাজীৱ, কিন্তু মায়াই বিয়া পতা নাই বুলি জনাৰ পাছত মোৰ মনটোক মই বুজাব পৰা নাই। আৰু মায়াৰ সকলোবোৰ কথা জানিবলৈ মোৰ বৰ মন গৈছে। সেয়ে মই ভাবিছোঁ মই এবাৰ মায়াক লগ কৰিম। মই তাইৰ ঘৰলৈকে যাম। তই তই কি কৈ আছ এইবোৰ গম পাইছনে? কথাবোৰ ভালদৰে চিন্তা কৰি চা। নালাগে তই যাব। নহয়, মই যে তাইক লগ কৰিবলৈ যাম। বাইদেউ, আপোনাক লগ কৰিবলৈ কোনোবা এজন ল'ৰা আহিছে। মই এতিয়া কাকো লগ নকৰোঁ। দেউতা আহিলে আহিব ক'বা। ল'ৰাজনৰ নামটো আপোনাক অনুৰাগ বুলি ক'বলৈ কৈছে। অনুৰাগ?
ভালে আছা অনুৰাগ? আছো মায়া। একো নোকোৱা নেমেলাকৈ তুমি ক'ত গুচি গৈছিলা? মই যে একোৱেই গম নাপালো। এতিয়া আহিছা যেতিয়া তুমি সকলোবোৰ কথা গম পাব লাগিব। আচলতে সেইদিনা অনুৰাগ! মায়া! মোর স্বপ্ন মোর খবদা পৃথিবী খামরি তুমি অর্থ তুমি তেনেহ'লে কিয় তুমি এনেকুৱা কৰিবলৈ লৈছা দেউতা? দুখ কৰিলে তাক ক্ষমা কৰা যায়। ই অপৰাধ কৰিছে, চূড়ান্ত অপৰাধ। মোৰ ছোৱালীৰ শিৰত সেন্দুৰ দি মৃত্যু কামন্ত্ৰণ কৰিছে। মই কাকো ৰেহাই নিদিওঁ। হয়তো বেমাৰৰ কথাটো মায়ে নাজানে, অথবা মোৰ পৰা বেমাৰৰ কথাটো লুকুৱাইছে। সেই সকলোবোৰ দেউতাৰ মানুহ আছিল। দেউতাই মোক তোমাৰ পৰা উভতাই আনিলে। সেয়া চোৱা দেউতা, মই বিয়া পাতিছো। সেয়া চোৱা, মোৰ শিৰত অনুৰাগৰ নামৰ সেন্দুৰ। তহঁতে বহুত ভুল কাম কৰিলি। মই বিয়া কেতিয়াও মানি নলওঁ। অনুৰাগক শেষ কৰি দিম, মই তাৰ বংশ শেষ কৰি দিম। এই যি কৈছো মন দি শুন। জুইত হাত দিছে সি। তাক জনাই দে মই কোন হয়। তাৰ লগত তাৰ গোটেই বংশ শেষ কৰি পেলা। আৰে বিষাক্ত গছ কলম দিয়া নাযায়, বিষাক্ত গছ গুৰিতে উভালি পেলাব লাগে। অতি সোনকালে ৰিজাল্ট লাগে মোক। দেউতা দেউতা প্লিজ এনেকুৱা নকৰিবা। অনুৰাগক এইবাৰৰ বাবে ক্ষমা কৰি দিয়া। দেউতা তুমিতো মোক ভাল পোৱা, তুমিতো মোক মৰম কৰা দেউতা। তেনেহ'লে কিয় তুমি এনেকুৱা কৰিবলৈ লৈছা দেউতা? দুখ কৰিলে তাক ক্ষমা কৰা যায়। ই অপৰাধ কৰিছে, চূড়ান্ত অপৰাধ। মোৰ ছোৱালীৰ শিৰত সেন্দুৰ দি মৃত্যু কামন্ত্ৰণ কৰিছে। মই কাকো ৰেহাই নিদিওঁ। নিঃশেষ কৰি পেলাম মই তোমাৰ ভৰি ধৰিছো দেউতা, এনেকুৱা কাম নকৰিবা। মোৰ সন্মতিতে অনুৰাগে মোক বিয়া পাতিছে। নকবি বিয়া বুলি। এইখন বিয়া মই নামানো। এটা চৰ্তত তাক মই ৰেহাই দিব পাৰোঁ।
তই মোক কথা দিব লাগিব। অনুৰাগক পাহৰি তই চিৰদিনৰ বাবে মোৰ ওচৰলৈ গুচি আহিব লাগিব। কথা দে মোক, নহ'লে কি ব্যৱস্থা ল'ব লাগে মই ভালদৰে জানো। কথা দে। মই কথা দিছোঁ দেউতা, মই অনুৰাগৰ পৰা আঁতৰি আহিম। কেৱল তুমি অনুৰাগক একো নকৰিবা দেউতা, একো নকৰিবা। সেই মুহূৰ্তত যদি মই সিদ্ধান্ত নললোহেঁতেন, আজি তোমাক হয়তো মই এনেদৰে নেদেখিলোহেঁতেন। তোমাৰ জীৱন বচাবলৈ গৈ মই তোমাৰ পৰা আঁতৰি আহিলোঁ। তেনেহ'লে তুমি মোক ফোন কৰি কিয় কৈছিলা তুমি বিয়া হোৱা বুলি? সেয়াও মোক দেউতাই ক'বলৈ দিছিল। চোৱাচোন, কথাবোৰ কিহৰ পৰা কি হৈ গ'ল। মই যদি গম পালোহেঁতেন তুমি বিয়া হোৱা নাই বুলি, তেনেহ'লে মই কেতিয়াও বিয়া নাপাতিলোহেঁতেন। সেয়া মই ভালদৰে জানো। চোৱা, এতিয়া তুমি বিয়া কৰাইছা যেতিয়া তুমি মোক পাহৰিব লাগিব। আমাৰ দুয়োটাৰে মাজত যি সম্পৰ্ক আছিল সেয়া আমাৰ অতীত আছিল, আৰু এতিয়া তুমি যি সম্পৰ্কত আবদ্ধ হৈছা সেয়া তুমি এতিয়া ভালকৈ পালন কৰা। আমি এতিয়া এনেকৈ ভাবিব লাগিব যে আমাৰ ভাগ্যত হয়তো এয়াই লিখা আছিল। কিন্তু তোমাৰ অসুখৰ বিষয়ে শুনিলোঁ যে, কি অসুখ হৈছে তোমাৰ? নাই, তেনেকুৱা একো হোৱা নাই। সেইদিনা অকণমান মূৰটো ঘূৰাই বাগৰি পৰিছিলোঁ, বাছ সিমানেই। এতিয়া ভালে আছোঁ। হয়তো বেমাৰৰ কথাটো মায়ে নাজানে, অথবা মোৰ পৰা বেমাৰৰ কথাটো লুকুৱাইছে। গতিকে এই বিষয়ৰ কথাটো নপতাই ভাল। প্ৰথমে মই এই বিষয়ে কনফাৰ্ম হৈ লওঁ যে মায়ে কথাটো জানে নে নাজানে। হয়তো মায়াৰ পৰা কথাটো লুকুৱাইও ৰাখিব পাৰে। কি হ'ল, মনে মনে থাকিলা যে? হা? নাই, একো নাই, ঠিক আছে, মই আহোঁ দিয়া। পৃথিৱী